Welcome to my YouTube channel. Let's study knowledge. আজি আমি শিকিম বাৰ্বৰ বিষয়। যি পদে কোনো এটা কাম কৰা বা হোৱা বুজায় তাক আমি বাৰ্ব বুলি ক'ব পাৰোঁ। বাৰ্বক আকৌ আমি তিনিটা ভাগত ভাগ কৰিব পাৰোঁ। ট্ৰেন্সিটিভ বাৰ্ব, ইনট্ৰেন্সিটিভ বাৰ্ব আৰু হেল্পিং বাৰ্ব। ট্ৰেন্সিটিভ বাৰ্ব হ'ল যি বাৰ্বে অবজেক্ট নোহোৱাকৈ নিজৰ অৰ্থ সম্পূৰ্ণ কৰিব নোৱাৰে তাক ট্ৰেন্সিটিভ বাৰ্ব বুলি ক'ব পাৰোঁ। যেনে I play football। এই বাক্যটোত অবজেক্ট নোহোৱাকৈ অৰ্থ সম্পূৰ্ণ কৰিব নোৱাৰে। I eat rice। ইয়াত অবজেক্ট নোহোৱাকৈ অৰ্থ সম্পূৰ্ণ কৰিব নোৱাৰে। She sings a song। I know you। 2 নম্বৰ হ'ল ইনট্ৰেন্সিটিভ বাৰ্ব। যি বাৰ্বে নিজৰ অৰ্থ সম্পূৰ্ণ কৰিবলৈ অবজেক্টৰ প্ৰয়োজন নহয় তাক ইনট্ৰেন্সিটিভ বাৰ্ব বুলি কোৱা হয়। যেনে the birds fly। ইয়াত অবজেক্ট নাই তথাপিও অৰ্থ সম্পূৰ্ণ কৰিব পাৰিছে। the dogs bark। অৰ্থ সম্পূৰ্ণ কৰিব পাৰিছে। I love। ইয়াত অবজেক্ট নাই তথাপিও এই বাক্যটোত অৰ্থ সম্পূৰ্ণ কৰিব পাৰিছে। The baby is crying। ইয়াত অবজেক্ট নাই, ইয়াক আমি ইনট্ৰেন্সিটিভ বাৰ্ব বুলি ক'ব পাৰোঁ। 3 নম্বৰ হ'ল হেল্পিং বাৰ্ব। মেইন বাৰ্বক টেন্স বা ভয়েস টেন্সত সহায় কৰিবলৈ হেল্পিং বাৰ্ব ব্যৱহাৰ কৰা হয়। হেল্পিং বাৰ্ব অবিহনে আমি কোনো সেন্টেন্স বা ভয়েস টেন্স গঠন কৰিব নোৱাৰোঁ। টেন্স বা ভয়েস টেন্স কৰিবলৈ হলে আমাৰ হেল্পিং বাৰ্বৰ প্ৰয়োজন অত্যাধিক। আকৌ আমি হেল্পিং বাৰ্বক তিনিটা ভাগত ভাগ কৰিব পাৰোঁ। বি ভাৰ্ব, যেনে be, being, been, am, is, are, was, were। have verb, have, has, had। do verb, do, did, done বা does। ইয়াক আমি প্ৰাইমাৰী অক্সিলাৰী বাৰ্ব বুলিও ক'ব পাৰোঁ। 2 নম্বৰ হ'ল মডেল বাৰ্ব। মডাল বা মডাল অক্সিলাৰী বুলি কোৱা হয়। যেনে shall, should, will, would, can, could, may, must। নম্বৰ হ'ল মাৰ্জিনাল মডাল বাৰ্ব বা মাৰ্জিনাল মডাল অক্সিলাৰী বুলি কোৱা হয়।
যেনে meet, dear, used to, এই তিনিটাক আমি মার্জিনাল modal verb বা মার্জিনাল modal auxiliary বুলি কওঁ। ভাৰ্বৰ ৰূপ হিচাপে আকৌ তিনিটা ভাগত ভাগ কৰিব। প্ৰেজেন্ট, পাষ্ট, পাষ্ট পাৰ্টিচিপল, যেনে go, went, gone, do, did, done, break, broke, broken। আকৌ ইয়াক ইৰেগুলাৰ বা ষ্ট্ৰং ভাৰ্ব বুলি কোৱা হয়। যিবোৰ ভাৰ্ব প্ৰেজেন্টৰ পৰা পাষ্টলৈ যাওঁতে পৰিৱৰ্তন হওঁতে ইয়াৰ ভয়েলৰ পৰিৱৰ্তন হয়, তাক ষ্ট্ৰং ভাৰ্ব বা ইৰেগুলাৰ ভাৰ্ব বুলি কোৱা হয়। আকৌ যিবোৰ ভাৰ্বৰ প্ৰেজেন্টৰ পৰা পাষ্টলৈ যাওঁতে তাৰ ভয়েলৰ পৰিৱৰ্তন নহয়, ইয়াৰ শেষত ed, d, t, nt আদি পৰিৱৰ্তন হয়, তাক ৰেগুলাৰ বা ৱেক ভাৰ্ব বুলি কোৱা হয়। যেনে ate, added, added, asked, 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 agree, agreed, agreed, buy, bought, bought, lent, lent, lent। এইবোৰ ভাৰ্ব দেখা চোৱা, ইয়াত প্ৰেজেন্টৰ পৰা পাষ্টলৈ যাওঁতে ed, d, t, nt পৰিৱৰ্তন হৈছে, ইয়াক ৱেক ভাৰ্ব বা ৰেগুলাৰ ভাৰ্ব বুলি কোৱা হয়। এইবোৰ কপিত লিখি প্ৰেক্টিচ কৰা।